হাতত একাপ গ্ৰীণ টি লৈ সকলোকে মই এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ আৰু আজি আহিছোঁ এখন মিটিঙলৈ। সাধাৰণতে মই 30 দিনত 60খন মিটিং কৰা বুলি ক'লেও ভুল নহয় আৰু প্ৰতিখন মিটিঙতে আচলতে ভিডিঅ' নকৰোঁ আৰু আপোনালোকেনো একেবোৰ ভিডিঅ'কে কিমান চাব নহয়নে। আৰু বহুতে কয় আপুনিনো কি ভিডিঅ' কৰিছে, আমিও জানো এইবিলাক ভিডিঅ' কৰিব। আচলতে যেতিয়া আমি কাম এটাত ওলাই আহোঁ, কামৰ পৰাই আমি ভিডিঅ'বিলাক কৰোঁ আৰু দৈনন্দিন যিখিনি কাম কৰোঁ, যিহেতু মই ডেইলি ব্লগ বনাওঁ, ডেইলি কি কৰোঁ কি নকৰোঁ সেইখিনিকে আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰোঁ। আৰু আপোনালোকেও ভিডিঅ'বিলাকত বহুত বেছি মৰম দিছে, সঁচাকৈ বহুত আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মিটিং বুলিলে আড্ডা ফূৰ্তি জমনি নহয়নে। অকল আড্ডা ফূৰ্তি কৰিলেতো নহ'ব, খানাও খাব লাগিব নহয়নে। একেবাৰে পাকঘৰলৈকে সোমাই আহিছোঁ আৰু আমাৰ ৰাইজসকলে পূৰা লুচি পুৰি বনাই আছে, দেখিছেনে কি ধুনীয়াকৈ। আৰু এয়া খানা আহি গ'ল আৰু চবেই আহিছে। দীপা হেল্ল', হাই হেল্ল' কৰিবা, হাই হেল্ল'। তাৰপিছত এইফালে ৰাইজসকল বহি আছে খাবলৈ। এইফালে গলা, এইফালে কি এইফালে ক্ৰীম নেকি, ক্ৰীম নে দৈ? ক্ৰীম। কোনোবাই ৰসগোল্লা খালে খাব, নাখালে নাখাব। আৰু এইফালে ধুনীয়াকৈ আপোনালোকে খাই লওক, যাওক আমি পাছত খাম। গান কৰিছে, মই খোৱা আগতে আপোনালোকে লাগিলে নেকি। ৰাইজ বয়োজ্যেষ্ঠসকলক খাবলৈ দিছোঁ দেই। আৰু মই যিহেতু সৰু ছোৱালী লাহেকৈ খাম। এইয়া চবেই খাই আছে, চবেই জানে মই সৰু ছোৱালী বুলি। বেছিকৈ খাওক, ক্ৰীম খাওক, দৈ খাওক আৰু ৰসগোল্লা খাওক, চব খাই থাকক। এইয়া আমাৰ ক'ত গ'ল, এইয়া ৰেখা দেৱী, এইফালে চাওঁ। অঁ মজা হৈছেনে খাবলৈ? মজা হৈছে ন। অঁ খাই লওক, খাই লওক। গতিকে সেয়া আমিও খাই লওঁ। যিটো মিটিং বুলি ক'লে আমাৰ মনটো ভাল লাগিছে খাবলৈ পাওঁ কাৰণে। মনালিছা মনটো বহুত দুখ লাগিছে আজি খুৱাবলৈ পাই। মনালিছা তোমাক খুৱাবলৈ পাই দুখ লাগিছে আজি, আমাৰ ইমান ভাল লাগিছে আজি, আমি ইমান ভাল লাগিছে মনটো। হয় হয় হয়। এয়া ৰসগোল্লা আহি গ'ল, আহিছে নেকি? নাই মই কাটা যাব ৰ'বা। এইয়া বৰ লাগি ধৰিছে, এইফালে দিয়া। এইয়া ৰসগোল্লা আৰু খাইছানে? ভাল লাগিছে, ভাল লাগিছে ন। থেংক ইউ। মামনি খাইছেনে? মামনি মুখে নাচায়, বহুত লাজ কৰে। দিয়া এয়া গ'ল ক্ৰীম আৰু 1 চামুচ দি দিয়া। আমাৰ ৰসগোল্লা লৈ না ক'ত আজিনামতো দিছে ঐ। অঁ অকণমান বেছিকৈ লৈছে ন। এয়া মামনি কোঁৱৰ, এইয়া অকণমান কেমেৰা ফ্ৰেণ্ডলি নহয়, তেওঁ অকণ লাজ কৰে হা। এফালে মোক কৰি আছে, বেয়া নাপাব। এইফালে দীপাৰ অকণ কেমেৰা ফ্ৰেণ্ডলি ন। অঁ হাই দিছে। অঁ হেল্ল'। এয়া বাইদেউ ভাল হৈছেনে খাবলৈ? বঢ়িয়া হৈছে। অঁ কি খাইছে? ক্ৰীম, ৰসগোল্লা আৰু ঘুগুনি, লুচি। গতিকে এইখিনি আৰু আমাৰ এইফালে ক্ৰীম লৈ ল'ব, ক্ৰীম লৈ ল'ব দেই। এইফালে ক্ৰীম, এইফালে গল্লা, এইফালে ঘগ্নি আৰু এইফালে ধুনীয়াকৈ চবেই খাই লওক।
খাম বাৰু আমি এনেই ৰাইজসকলে আমাৰ বয়োজ্যেষ্ঠসকলে খাই লওক বাৰু অঁ দিয়ে এয়া আমি খাই লওঁ তেনেহ'লে ৰাইজ বেচা নাপাব আৰু দেই ধুনীয়াকৈ এয়া বেচা নাপাব দেই এয়া মজা 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 কি খাই ৰখাইছে লুচি খাইছোঁ আকৌ কি খাইছোঁ অঁ আজিনামতো দিছোঁ বোলে বাপৰে ইমান লুচি যে যাব নেকি আৰু খোৱা নাই এইফালে খাইছে ৰাইজে এইফালে আমাৰ মালিকনীয়ে খাইছে মালিকনীয়ে খাওঁ খাই কিছু বেলেগ আৰু খাই দেখা পৰঠাবিলাকত দিয়ে বোলে ধুনীয়াকৈ একাপ গ্ৰীণ টি এই কাপ দেখিছেনে বহুত খালোঁ যিহেতু খাই পেলাই লাষ্টত এই গ্ৰীণ টি কাপ খাই পেলাই আমি যামগৈ আৰু মিটিঙৰ এয়াই আৰু ৰাইজে চবেই খাইছে গ্ৰীণ টি মামনি খোৱা নাই নাই খোৱা আৰু এইফালে খাইছে এই এখেতলোকে মানে গাখীৰ চাহ খাই এগৰাকী মানে একদম গাখীৰ চাহ আৰু গেষ্ট্ৰিক একেবাৰে বমি কৰি থাকে খাই পেলাই গাখীৰ খাই এয়া দেখাইছোঁ দেই ৰাইজসকল লাজ কৰিছে অলপ এয়া একেবাৰে কেমেৰা ফ্ৰণ্টত আহি গ'লোঁ কোনে কোনে ভাল পায় গ্ৰীণ টি খাই মোৰ একদম ফেভৰেট হয় এইফালে ওলমি আছে গ্ৰীণ টিৰ পেকেট দেখিছেনে আৰু মোৰ একেবাৰে কাপোৰটোৰ লগত মিলি আছে এয়া হৈছে ঘৰৰ মালিকনী মনালিছা বৰুৱা আৰু তাই কৈ আছে যে গাখীৰ চাহ বনাম অকণমান ৰৈ দিয়ক মই বোলো মই গাখীৰ চাহ নাখাওঁ দেই মোৰ গ্ৰীণ টি কাপে হৈ যাব আৰু শেষত এয়া দীপা আৰু মই লাগি গ'লোঁ ফুড চেলেঞ্জত আৰু আহা বোলো কেমেৰা সন্মুখলৈ একেলগে ফুড চেলেঞ্জ কৰোঁ আচলতে ফূৰ্তি দেই আমি খুব আনন্দ কৰোঁ মিটিংবিলাকলৈ গৈ খুব ফূৰ্তি লাগে আৰু বাকীসকলেও আমাক চাই হাঁহি আছে মই বোলো একো নাই এয়াই জীৱন নহয়নে আমি হাঁহি হাঁহি জীৱনটো আগুৱাই নিব লাগে দুখ যন্ত্ৰণা সকলোৱে থাকিব তাৰ মাজতে আমি হাঁহি আনন্দও কৰিব লাগে এনেদৰে আচলতে জীৱনটো আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকৰ সৈতে কিছুমান মুহূৰ্ত শ্বেয়াৰ কৰোঁ আপোনালোকেও ভাল পায় সঁচাকৈ বহুত ভাল লাগে আমাৰ মিটিংবিলাকলৈ গৈ আৰু পৰচৰ্চাটো কৰিলে বহুত বেয়া পাওঁ আমি ইজনে সিজনক মৰম স্নেহ আৰু কাৰো কোনেও অপকাৰ কৰিব নালাগে এইটোৱেই কথা আজিলৈ এৰিছোঁ ধন্যবাদ বাই বাই